এপেক্স বেংকে কি কৰিছে এক্সামবিলাক 2 বছৰৰ মূৰে মূৰে পাতি আছে আমি সকলোৱে জানো 2022 বৰ্ষত এপেক্স বেংকৰ 120টা পদৰ কাৰণে ভেকেন্সি আউট কৰিছিলে আৰু 2026 বৰ্ষত 100টা পদৰ কাৰণে ভেকেন্সি আউট কৰিছিলে আৰু বৰ্তমান 150টা পদৰ কাৰণে 2026 বৰ্ষত এক্সাম হ'বলৈ গৈ আছে সো 2022 আৰু 24 বৰ্ষৰ কোৱেশ্চন পেপাৰ কেইখন আমি চাই পানি তো তাৰ কোৱেশ্চনসমূহ আমি আজি লৈ আহিছো আৰু সেই কোৱেশ্চনসমূহৰ আৰ্হিত এইবাৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আপোনালোকে নিজেও চাই ল'ব পাৰিব তো ইয়াৰ ওপৰত ভিত্তি কৰি আমি এইকেইটা দিন খুব সুন্দৰভাৱে ফুল লেন্থ মক ভিডিও লৈ আহিবলৈ আপোনালোকৰ কাৰণে চেষ্টা কৰিম তো আজিৰ ভিডিওটো কেনেকুৱা পাইছে আপোনালোকে কমেন্ট কৰিব প্ৰথম কোৱেশ্চনটো আছে এটো কোৱেশ্চন পূৰ্বতে আহি গৈছে এটো 2024 চনৰ যেটো এক্সাম হৈছিল সেই 24 চনৰ এক্সামত এটো কোৱেশ্চন আহি গৈছে সো ইম্পৰ্টেন্ট হয় মনত ৰাখিব কোৱেশ্চন নম্বৰ 1 ত আছে who is the only prime minister to have also served as the governor of RBI তো এই কোৱেশ্চনটো সুধিছে যে কোন গৰাকী ভাৰতৰ প্ৰধানমন্ত্ৰী গভৰ্ণৰ অফ দা RBI গভৰ্ণৰ হিচাপেও সাৰ্ভ কৰিছিলে অপচন এ আছে মনমোহন সিং বি আছে পি নৰমসিংহ ৰাও সি আছে লাল বাহাদুৰ শাস্ত্ৰী আৰু ডি আছে ইন্দিৰা গান্ধী যদি এই কোৱেশ্চনটো আপোনালোকে নাজানে তেতিয়াহলে এটো টুক্কা মাৰিলো আপোনালোকৰ ভুল হ'ব কাৰণ কোনেওটো মনমোহন সিং দিবলৈ নাযায় যদি আপোনালোকে নাজানে যদি জানে তেতিয়াহলে মনমোহন সিং এবাৰ শুদ্ধ তো অপচন এ উইল বি দা কাৰেক্ট আনসাৰ মনমোহন সিং ঠিক আছে কোনে কোনে জানিছিলে বাৰু মনমোহন সিংয়ে যে গভৰ্ণৰ আছিল RBI কমেন্ট কৰিবচোন অপচন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 2 নম্বৰ কোৱেশ্চনটো আপোনালোকৰ আহিছিলে একচুয়ালি 2024 বৰ্ষতে আহিছিলে 2024 বৰ্ষৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰৰ কথা সুধিছিলে তো এতিয়া আপোনালোকৰ বহুত খিনি সুধিব পাৰে এতিয়া আপোনালোকৰ আৰ্জেন্টিনাৰ সুধিব পাৰে কোন আছে সো এইখিনি ইম্পৰ্টেন্ট মই এইখিনি এটা কোৱেশ্চনছ প্ৰতিটো কোৱেশ্চনৰ ওপৰত ভিত্তি কৰি এবাৰ কেনেকুৱা আহিব পাৰে মই নেক্সট ভিডিওত আপোনালোকক দি দিম তো এতিয়া ইউকেৰ কথা আহিছে তো হয়তো এবাৰ আপোনালোকৰ ইকুৱেডৰৰ কথা আহিব পাৰে চিলিৰ কথা আহিব পাৰে হয় না নহয় তো এইখিনি গুটেইখিনি যিমান আহিব পাৰে গুটেইখিনি মই এটা ভিডিওত বেলেগ বেলেগকে লৈ আহিম প্ৰতিটো কোৱেশ্চনৰ ভিত্তিত ঠিক আছে তো এতিয়া সুধিছে যে 2026 বৰ্ষত ইউকেৰ প্ৰাইম মিনিষ্টাৰ কোন তো 2024 বৰ্ষৰ ইউকেৰ প্ৰাইম মিনিষ্টাৰ আছিল কেৰ ষ্টাৰমাৰ আৰু তেওঁ এতিয়াও হৈছে 2026 বৰ্ষটো কেৰ ষ্টাৰমাৰ হয় সো সি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট 3 নম্বৰ কোৱেশ্চন সুধিছে সাউ ডান্স তো সাউ এটা ডান্স হয় এটা ফক ডান্স হয় এটো কোনখন ইণ্ডিয়ান ষ্টেটৰ হয় তো এটো হৈছে আমাৰ ঝাৰখণ্ডৰ এটা ছাউ ডান্স হয় এটো ওড়িশাটো এটো ডান্স আছে ওড়িশাটো আছে সো ওড়িশা যদি অপচন থাকে ওড়িশাও শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট আহিলে 4 নম্বৰ কোৱেশ্চন হু won the Nobel Peace Prize কথা সুধিছে 2026 বৰ্ষে বা 26 বৰ্ষৰ এটো 2024 বৰ্ষতে আহিছিল আসলে 24 বৰ্ষৰ নোবেল পিস প্ৰাইজ কোনে পাইছিল এটো সুধিছিল কিন্তু এতিয়া 2026 বৰ্ষৰ কোনে পাইছে আমি এটো জানিব লাগিব এতিয়া নোবেল পিস প্ৰাইজ বুলিয়ে নহয় গোটেই লিষ্টখন জানিব লাগিব মই লিষ্টখন লৈ আহিছিলো মই ইয়াত দেখাই দিবলৈ নহব বাৰু আজি পিছত এটা ভিডিওত গোটেইখিনি আলোচনা কৰিম যেহেতু মই কৈছো প্ৰতিটো কোৱেশ্চনৰ ভিত্তিত এবাৰ কেনেকুৱা কোৱেশ্চন আহিব সেই ভিত্তিত আমি ভিডিও বনাম তো এইকেইটা দিন আমি তেনেকে ধৰণে প্ৰিপাৰেচন কৰিম সো অপচন সি টো হ'ব শুদ্ধ উত্তৰ মেৰিয়া কাৰ্নিয়া মাকাডো তো তেওঁ আছিল নোবেল পিস প্ৰাইজ উইনাৰ 2026 বৰ্ষত ঠিক আছে এটা ফিজিক্সত কোনে পাইছিল ইকোনমিক্সত কোনে পাইছিল কেমিষ্ট্ৰিত কোনে পাইছিল মেডিসিনত কোনে পাইছিল গোটেইখিনি আমি শিকি লম ল্যাঙ্গুৱেজত কোনে পোৱাটো বহুত বেছি ইম্পৰ্টেন্ট হেতু আমি শিকিম ঠিক আছে নেক্সট 5 নম্বৰ কোৱেশ্চনটো এব্ৰিভিয়েচন হয় এটা কোৱেশ্চন KYC ফুল মিনিংটো সুধিছিলে একেবাৰে ইজি কোৱেশ্চন KYC ফুল মিনিংটো আমি জানো নো ইয়োৰ কাস্টমাৰ অপচন এ উইল বি দা কাৰেক্ট আনসাৰ নেক্সট আহি গল আপোনালোকৰ নেক্সট কোৱেশ্চনলৈ যোৱাৰ আগতে এখন চাই লব পাৰে আমাৰ যেহেতু জ্ঞানতীৰ্থৰ সৰু ইনিচিয়েটিভ যে আমি মক এক্সামসমূহ কণ্ডাক্ট কৰি আছো আৰু আমি 10খন মক পেপাৰ 10 দিনীয়া কাৰ্যসূচী আমি আপোনালোকৰ মাজত লৈ আহি আছো সো 3 নম্বৰ মক পেপাৰখন যোৱাকালি হৈ গৈছে তো তাৰে ৰিজাল্ট অৰ্ডাৰটো এটো ইয়াতে বাবিকে rank 1 পাইছে 119 টা কাৰেক্ট কৰিছে 125 টাৰ ভিতৰত 95.2 উৎপল শইকীয়া 114 টা 91.2 ভৰত দিহিঙীয়া 114 টা 91.2 মৃগাক্ষী বৰুৱা 113 টা 90.4 আৰু তন্ময় কাকতি বহুত ভাল কৰি আছে তেওঁ 112 টা 89.6 তো তন্ময় কাকতি কেলে ভাল কৰি আছে বুলি কৈছো তো তেওঁ যদি চাই আপোনালোকে মই যদি দেখাবলৈ যাওঁ তেওঁক ইয়াতে দেখাব ইয়েস
মক পেপাৰ নাম্বাৰ 2 মক পেপাৰ নাম্বাৰ 2 ৰেংক 1 আছিলে তন্ময় কাকতি আৰু তেওঁ 118টা কাৰেক্ট কৰিছিলে 94.4 ঠিক একেধৰণে মৃগাক্ষীও আছিলে মৃগাক্ষী ছেকেণ্ড ৰেংক হোল্ডাৰ আছিলে ঠিক একেধৰণে তললৈ যদি চাই যিখন মক পেপাৰ নাম্বাৰ 1 আছিলে এইখন মক পেপাৰ নাম্বাৰ 1 তো তাতেও তন্ময় কাকতি ৰেংক নাম্বাৰ 1 117টা কাৰেক্ট কৰি আছে তো মই ভাবিছোঁ তেওঁৰ প্ৰিপাৰেশ্যন ভাল আছে আৰু তেওঁ এপেক্স বেংকত 100% সিলেকশ্যন লাভ কৰিবলৈ সক্ষম হ'ব ঠিক আছে নেক্সট 6 নম্বৰ কুৱেশ্যনছ হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন প্ৰথম অসমীয়া চিলড্ৰেন মেগাজিনখনৰ নাম কি সেইখনৰ নাম হৈছে ল'ৰা বন্ধু অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ ঠিক আছে নেক্সট আহিলে কুৱেশ্যন নম্বৰ 7 কুৱেশ্যন নম্বৰ 7 টো সুধিছে যে হোৱাট ইজ দ্য জ্যোতিপ্ৰসাদ আগৰৱালাছ মাদাৰ তো তেতিয়া আহিছিলে জ্যোতিপ্ৰসাদ আগৰৱালাৰ মাদাৰৰ নাম কি তো তেওঁৰ নাম হৈছে কিৰণময়ী আগৰৱালা এবাৰ সুধি দিব পাৰে যে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঘৰটোৰ নাম কি ক'ত আছে ঘৰটো তেজপুৰত আছে আমি সকলোৱে জানো আৰু ঘৰটোৰ নাম হৈছে পকী ঠিক আছে এইটো এডিআৰই 1.0 আহিছে নেক্সট যদি চাওঁ আমি ইয়াতে আছে ইয়াতে যদি চাই 8 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে তো তাতে লিখা আছে যে হুইচ অফ দ্য ফলোয়িং ইজ নন বায়'ডিগ্ৰেডেবল তো এতিয়া বহুতে সোধে যে সায়েন্সৰ কুৱেশ্যনো আহিব নেকি এপেক্স বেংকত দেখি যে নন বায়'ডিগ্ৰেডেবল এইটো সায়েন্সৰ এনভাইৰনমেণ্টৰ কুৱেশ্যনে হয় তো ইয়াতে প্লাষ্টিকটো জৈৱ অপচনীয় তো এটা আইটেমছ হয় নেক্সট আহি গ'ল আপোনালোকৰ এবাউট ৰুপে কাৰ্ডৰ ওপৰত সুধিছে ৰুপে কাৰ্ড যিটো আমি ইউজ কৰোঁ সেই ৰুপে কাৰ্ডটো কি হয় কোনকেইটা বাক্য ইয়াত শুদ্ধ আছে এইটো এটা ডমেষ্টিক কাৰ্ড নেকি হয় এইটো এটা ডমেষ্টিক কাৰ্ড এইটো ইন্ট্ৰডিউচ কৰা এনপিচিয়ে ইন্ট্ৰডিউচ কৰিছে নেকি তাৰমানে নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন অফ ইণ্ডিয়া ফুল মিনিংটো চাই ল'ব হয় এনপিচিয়ে এইটো কৰিছে আৰু এক্সেপ্টেড এট এটিএমছ অল এটিএমছত একচেপ্ট কৰে আৰু পোষ্ট মেচিনছ এক্ৰছ ইণ্ডিয়া গতিকে অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট 10 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে এবাউট ৰিকাৰিং ডিপজিট যিটো আৰ ডি মষ্ট ফেমাছ আমাৰ মানুহৰ মাজত নহয় জানো মধ্যবিত্তৰ মাজত বহুত বেছি ফেমাছ আৰ ডি হুইচ ষ্টেটমেণ্ট ইজ কাৰেক্ট তো আৰ ডিৰ ওপৰত কোনটো কাৰেক্ট আৰ ডি ওৱান টাইম ডিপজিট নেকি নহয় ফিক্সড ডিপজিটটোহে ওৱান টাইম ডিপজিট ইট এলাউজ ফিক্সড মন্থলি ডিপজিটছ ফৰ এ ফিক্সড টেনৱাৰ হয় আমি বোলে 5 বছৰলৈ আৰ ডি কৰিম তো তেতিয়া আমি এটা মন্থলি ফিক্সড এটা ডিপজিট কৰি ৰাখোঁ নহয় জানো তো সেইটোৱে অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে 11 নম্বৰ কুৱেশ্যনটো কৈছে বুকছ কম আণ্ডাৰ হুইচ চেক্টৰ বেংকছ কম আণ্ডাৰ হুইচ চেক্টৰ বেংকছটো কোনটো চেক্টৰ এতিয়া ইকনমি কুৱেশ্যন হয় ইকনমিৰ যিবিলাক সাৰ্ভিস তো এইবিলাক এগ্ৰিকালচাৰ যিবিলাক উৎপাদনৰ লগত জড়িত সেইবিলাক আহিলে প্ৰাইমেৰী সেক্টৰ এগ্ৰিকালচাৰ বিলাক প্ৰাইমেৰী সেক্টৰত আহে ঠিক আছে তাৰপিছত ইন্ডাষ্ট্ৰি তাৰপিছত ফ্যাক্টৰী সেইবিলাক সেকেন্ডাৰী তাৰপিছত সাৰ্ভিসেস এটা বেংকটো এটা সাৰ্ভিস হয় তো সাৰ্ভিসেস বিলাক টাৰ্চিয়াৰী সেক্টৰত আহে সো অপচন সি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিল গ'ল 12 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে হোৱেৰ ৱাজ দ্য ফাৰ্ষ্ট সেশন অফ দ্য অসম সাহিত্য সভা হেল্ড হয় অসম সাহিত্য সভা কোন ঠাইত প্ৰথমখন হেল্ড কৰা হৈছিল তো শিৱসাগৰত কৰা হৈছিল তো এটো আমি সকলোৱে হয়তো জানো নহয় জানো আৰু কোন আছিলে আপোনালোকে সভাপতি কমেন্ট কৰিবচোন একেবাৰে ইজি ইন হুইচ ইয়াৰ আসামছ ক্যাপিটেল শিফটেড ফ্ৰম শিলংছ টু দিছপুৰ শিলঙৰ পৰা দিছপুৰলৈকে অসমৰ ক্যাপিটেল শিফট কেতিয়া হৈছিল তো 1973 হৈছিল কিন্তু 72 চনতে কথাটো চলিছিল কিন্তু 73 চনত অফিচিয়েলি এটো চেঞ্জ হৈছে এটা বহুতে ক'ব যে মই বহুত ইজি কুৱেশ্যন ডিসকাশন কৰি আছো তো এবোৰ মই দিয়া কুৱেশ্যন নহয় এবোৰ হৈছে আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দেই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন দুটা বৰ্ষৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ আহিছো হু ইজ নন এজ দ্য আইৰন ম্যান অফ ইণ্ডিয়া যোৱাবাৰ আইৰন ম্যান অফ ইণ্ডিয়া আহিছে এবাৰ আইৰন ম্যান অফ আসাম আহিব পাৰে তো আসাম কোন হ'ব বিষ্ণুৰাম মেধি হ'ব হয়নে নহয় তো আইৰন ম্যান অফ ইণ্ডিয়া বুলি কৈ দিয়াৰ লগে লগে বল্লভভাই পেটেলৰ যিটো মূৰ্তি হেতুক আমি নেশ্যনেল ইউনিটি ষ্টেচু অফ ইউনিটি বুলি নকওঁ জানো ষ্টেচু অফ ইউনিটি ক'ত আছে বাৰু কমেন্ট কৰিবচোন গুজৰাটত আছে 15 নম্বৰ কুৱেশ্যনটোত আছে পিপিএফ ৰ ফুল মিনিংটো কি পিপিএফ ৰ ফুল মিনিংটো আমি সকলোৱে চাগে জানো পিপিএফ ৰ ফুল মিনিংটো হৈছে পাব্লিক প্ৰভিডেন্ট ফাণ্ড ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 16 নম্বৰ কুৱেশ্যন তাতে সুধিছে যে হুইচ ওয়াজ দ্য ফাৰ্ষ্ট আসামিজ মেগাজিন ফৰ ওমেনৰ কাৰণে প্ৰথম অসমীয়া মেগাজিনখনৰ নাম কি ঘৰ জেউতি তো এই ধৰণৰ কুৱেশ্যন বিলাক যোৱাবাৰ দেখা গৈছিল কিহৰ ওপৰত বেছি গুৰুত্ব দিছে আসাম জিকেৰ ওপৰত গুৰুত্ব দিছে খুব বেছি হয় নে কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গুৰুত্ব দিছে হয়নে
আমি যেনেকুৱা ধৰণৰ কুৱেশ্যন বনাই আছো তেনেকুৱা ধৰণৰ কুৱেশ্যন দি থকা নাই নে নেক্সট আহি গ'ল আপোনালোকৰ which of the following trees is considered an environmental hazard তো এনভায়ৰনমেন্টালৰ কাৰণে ভয়ংকৰ বুলি কোনজোপা বা ঠিক কোৱা হয় তো এজোপা ইউকেলিপ্টাছক কোৱা হয় কিয় কোৱা হয় কাৰণ ইউকেলিপ্টাছৰ ওচৰত বেলেগ গছ আৰু গজিব নোৱাৰে বা হ'ব নোৱাৰে কাৰণ মাটিৰ পৰাই সি গোটেই বস্তুখিনি লৈয়ে লয় তো এনেকুৱা ধৰণৰ কথা তো এতিয়া কোৱেশ্চন পেপাৰখন দেখি আপোনালোকে কেনেকুৱা লাগিছে আজি ভিডিঅ' দেখি নিজৰ মাজতে এটা কনফিডেন্স বিল্ড হৈছে নাই কাৰণ আপোনালোকে যিমান ভাবি আছিলে বহুত টাফ হ'ব কিবা হ'ব বহুত এক্সাম তো বেয়া হ'ব তো চকচোন কিমান ইজি কুৱেশ্চন আহিছে তো এবাৰ তেনেকুৱা কুৱেশ্চনে আহিব চিন্তা কৰিব নালাগে মাত্ৰ আপোনালোকে ম্যাথমেটিক্স ৰিজনিং খুব প্ৰেক্টিস কৰক এইকেইটাত আপোনালোকে কনফিউজন লগাবলৈ চেষ্টা কৰিব ধেৰ হলো বেংকৰ এক্সাম তাৰ পাছতে আপোনালোকে ভকেছ অলপ চাওক বাকি গামা ইজি আহে বাকি আপোনালোকৰ বেংকিং এৱাৰনেছটো অকমান চাই লওক কাৰণ এবাৰ মাৰ্কসটো বহাই দিলে ন বাকি ইমান বেংকিং এৱাৰনেছ আগতে টান নাহে বাট এবাৰ অকমান চোৱাটো প্ৰয়োজনীয় who handles the legal case of the central government or legal case bila kune handle kore attorney general of India ebla handle kore kintu state government or kotha jetia hudibo tetia kintu advocate general hobo utor ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব মই কৈ আহিছো কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এটা হৰি প্ৰকাশ চৌৰাচিয়া কথা কৈছে তো তেওঁ কি আসলতে কিহৰ কি ইনস্ট্ৰুমেন্টৰ লগত জড়িত এনেকুৱা কোৱেশ্চন খুব আহে তো তেওঁ ফ্লুটৰ লগত জড়িত মাহিৰ লগত জড়িত এটা কেনেকৈ মন ৰাখিব হৰি মানে কি হয় হৰি মানে কৃষ্ণ ভগৱান তো ভগৱান ফ্লুটৰ লগতে জড়িত আছে ন তো হেতু কথা নেক্সট find the odd one out from the following awards তো এই ফলোইং এৱাৰ্ডছ বিলাকৰ পাঁচৰ ভিতৰত মানে একেবাৰে অমিলটো বাছিব লাগে কৃতি চক্ৰ অশোকা চক্ৰ বীৰ চক্ৰ আৰু শৌৰ্য চক্ৰ তো ইয়াৰে শুদ্ধটো হ'ব বীৰ চক্ৰটো এটা গ্যালেন্টৰী এৱাৰ্ড হয় এটো ওয়াৰ টাইমত দিয়া হয় সো হেতু এইকেইটাতকে পৃথক কাৰণ কৃতি চক্ৰ অশোক চক্ৰ আৰু শৌৰ্য চক্ৰ এই গোটেইখিনি পিছ টাইমত দিয়া গ্যালেন্টৰী এৱাৰ্ড হয় ঠিক আছে 21 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ইয়াটো অড ওৱান আউট আমি বাছিব লাগে এবাৰো এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে এটো একটা কোৱেশ্চনে দি দিয়া হল দুবাৰ বাৰু যি নহওক ইয়াতে সুধিছে ALU ফুল মিনিং ফুল মিনিংটো কি হয় ALU ফুল মিনিংটো হৈছে এৰিথমেটিক লজিক ইউনিট অপচন এইটো হ'ব শুদ্ধ উত্তৰ তে ALU টো কিহৰ পাৰ্ট হয় বাৰু CPU পাৰ্ট হয় CPU মানে কি সেন্ট্ৰেল প্ৰসেসিং ইউনিট ব্ৰেইন অফ দা কম্পিউটাৰ নেক্সট হোৱাট ইজ দা শর্টকাট কি অফ আনডুৰ কাৰণে শর্টকাট কি হয় তো Z হয় কন্ট্ৰোল প্লাস Z আৰু Y বুলি কৈ দিয়া লগে লগে CTRL কন্ট্ৰোল প্লাস Y বুলি কৈ দিয়া লগে লগে এটো ৰিডু হ'ব নেক্সট আহি গ'ল আপোনালোকৰ হোৱাট ইজ দা ফুল ফৰ্ম অফ লেনৰ ফুল ফৰ্মটো কি লেনৰ ফুল ফৰ্মটো হৈছে লোকেল এৰিয়া নেটৱৰ্ক এবাৰ ধৰি লওক ওয়েন আহি গ'ল হয়নে বা মেন আহি গ'ল এইবিলাকৰ ফুল ফৰ্ম বিলাক চাই ল'ব মেট্ৰপলিটান এৰিয়া নেটৱৰ্ক আৰু ওয়াইড এৰিয়া নেটৱৰ্ক এই ধৰণৰ ঠিক আছে Next, 25 number question. How do computer communicate with other computer? To computer, এটা computer আনটা computer লগত communicate কেনেকে ধৰণে কৰে through network ঠিক আছে এই ধৰণৰ question next আহি গ'ল আপোনালোকৰ DBMS ৰ ফুল মিনিং কি DBMS ৰ ফুল মিনিং হৈছে database management system ইয়াৰে ED টো আছে এইবোৰ ভুল নকৰিব দেই database management system next আহি গ'ল আপোনালোকৰ 27 নম্বৰ question তাতে সুধিছে যে বেংক অফ বৰোদাৰ ট্যাগলাইনটো কি বেংক অফ বৰোদাৰ ট্যাগলাইনটো হৈছে ইন্ডিয়াজ ইন্টাৰনেশনাল বেংক তো এই ধৰণে বেলেগ বেংকৰ আমি ট্যাগলাইন জানিব লাগিব ষ্টেট বেংকৰ ট্যাগলাইনটো কি হয় কমেন্ট কৰিবচোন মই বাৰু পৰৱৰ্তী ভিডিঅ'ত মই কৈছো প্ৰতিটো কোৱেশ্চনৰ ওপৰত হেনেকুৱা একে কোৱেশ্চনৰ বেলেগ কি বনিব পাৰে এবাৰ 2026 বৰ্ষৰ কাৰণে তো এই গোটেই কোৱেশ্চন মই এটা এটাকে লৈ আহিম পৰৱৰ্তী ভিডিঅ'ত আপোনালোকে সেশনটো কেনেকুৱা পাইছে জনাব নেক্সট 28 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে ইন হুইচ ইয়াৰ was the Bombay Stock Exchange established? Bombay Stock Exchange established in the year of the 1875. ঠিক আছে এটো হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে 29 নম্বৰ কোৱেশ্চন তাতে সুধিছে যে who has been named the recipient of the Stockholm Water Prize 2026 Stockholm যেটো Water Prize হয় 2026 তো তাৰ ৰিচিপিয়েন্ট কোন হয় মোস্ট ফেমাস কেবে মাদানি অপচন এ উইল বি দা কারেক্ট আনসার কেবে মাদানি 30 number question আছে who is the prime minister of the Italy prime minister 2026 বৰ্ষত কোন Italy prime minister 2026 বৰ্ষত হৈছে দি উইল বি দা কারেক্ট আনসার জিঅৰ্জিও মেলোনি
মেলনি হ'ব শুদ্ধ উত্তৰ নেক্সট আহিলে 31 নম্বৰ কুৱেশ্যন তামাছা তো তামাছাটো কি হয় এটা ফক ডান্স হয় তো এইটো কোনটো ষ্টেটৰ হয় তামাছা ফক ডান্সটো এইটো হৈছে মহাৰাষ্ট্ৰৰ এটা ফক ডান্স হয় ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 32 নম্বৰ কুৱেশ্যন পেনৰ ফুল মিনিংটো সুধিছে তো পেন সকলোৰে পেন কাৰ্ড আছে তো সেই পেন কাৰ্ডটোৰ ফুল মিনিংটো হৈছে আপোনালোকৰ পাৰ্মানেণ্ট একাউণ্ট নাম্বাৰ অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ ঠিক আছে নেক্সট 33 নম্বৰ কুৱেশ্যনটো সুধিছে 100 টকীয়া যিটো নোট সেই 100 টকীয়া নোটটোত কাৰ চিগনেচাৰ থাকে 100 টকীয়া নোট বুলিয়ে নহয় 1 টকীয়া নোটটোৰ বাহিৰে বাকী সকলোবিলাকতে আপোনালোকৰ RBI গভৰ্ণৰৰ চাইন থাকে ঠিক আছে সেইটো হৈ গ'ল ইয়াৰ লগতে আপোনালোকে কওকচোন 100 টকীয়া নোটটো পাছফালে এটা ছবি থাকে এই ছবিটো কিহৰ হয় ৰাণী কি ভাও এতিয়া আপোনালোকৰ সেইটো সুধিব পাৰে 10 টকীয়া নোটত কি থাকে হয়নে চান্তাবুল থাকে তো এই ধৰণে গোটেই নোটকেইটাৰ ওপৰত কুৱেশ্যন সুধিব পাৰে আমি সেইখিনি আলোচনা কৰিম আপোনালোকৰ সৈতে ঠিক আছে অন্য এটা ভিডিঅ'ত নেক্সট আহিলে 34 নম্বৰ কুৱেশ্যন ডেইৰী কমছ আণ্ডাৰ হুইচ চেক্টৰ অফ ইকনমিক এক্টিভিটি তো ডেইৰী যিটো হয় তো এইটো কোনটো চেক্টৰত আহে ইকনমিক চেক্টৰ মই কৈছোঁ প্ৰথমটো এগ্ৰিকালচাৰটো আহে প্ৰাইমেৰী তো ডেইৰীটো এগ্ৰিকালচাৰতে পৰিব চ' অপশ্যন এ ডি উইল বি দ্য কাৰেক্ট আনচাৰ প্ৰাইমেৰী চেক্টৰত পৰিব নেক্সট 35 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে হাউ মেনি লেংগুৱেজ আৰ দেয়াৰ অল লেংগুৱেজ পেনেল ইণ্ডিয়ান কাৰেঞ্চি নোট আমাৰ কাৰেঞ্চি নোটখন আমাৰ যেনিবা এখন 500 টকীয়া এখন নোট তো এই 500 টকীয়া নোটটোৰ আপোনালোকৰ এনেকৈ ধৰণে অকণমানি বক্স এটা থাকে চাবচোন সেই বক্সটোতে বেলেগ বেলেগ ভাষাত লিখা থাকে কিছুমান 100 টকা 500 টকা 500 টকা 500 টকা বাঙালীত লিখা থাকিব অসমীয়াত লিখা থাকিব কিবাকিবি লিখা থাকিব একেবাৰে ওপৰতে বাঙালী আছে তো সেই যিটো পেনেল এইটো পেনেল বুলি কোৱা হয় এই পেনেলটোত কেইটা লেংগুৱেজ আছে তো এই পেনেলটোৰ লেংগুৱেজ আছে 15টা কিন্তু গোটেই যদি নোটটো সোধে গোটেই নোটটোত কিমান লেংগুৱেজ আছে তেতিয়াহ'লে আছে 17টা কাৰণ ইয়াতে ইংলিছ থাকে আৰু ইয়াতে হিন্দী থাকে ঠিক আছে নেক্সট আহিলে আপোনালোকৰ 36 নম্বৰ কুৱেশ্যন তাতে সুধিছে হু ৰড দ্য বৰগীত তেজৰে কমলাপতি আমি এইটো চাগে ক্লাছ 5 মানতে আছিলে তেজৰে কমলাপতি পৰভাত নিন্দ তো এইটো কোনে লিখিছিলে মাধৱদেৱে লিখিছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট আহিলে হোৱাট ইজ ইনফ্লেশ্যন যিটো মুদ্ৰাস্ফীতি বুলি কোৱা হয় মুদ্ৰাস্ফীতি হ'লে কি হয় ফল ইন দ্য ভেলু অফ মানি এণ্ড ৰাইজ ইন প্ৰাইজেছ য়েছ চাহিদা বৃদ্ধি পায় হয়নে নহয় আৰু পইচাটো দামবিলাক বাঢ়ি যায় কিন্তু ভেলুটো কমি যায় পইচাৰ ভেলু কমি যায় ঠিক আছে কনফিউজন ক্ৰিয়েট নকৰিব ইজি কুৱেশ্যন কনচেপ্টবিলাক লৈ ল'ব 38 নম্বৰ কুৱেশ্যনটোত আছে দ্য ৰেট এট হুইচ RBI lends money to commercial bank is called তো সেইটো ৰেট যিটো নেকি RBI lends money to commercial bank is called কি বুলি কোৱা হয় সেইটো কোৱা হয় আপোনালোকৰ ৰেপো ৰেট ঠিক আছে নেক্সট আহি গ'ল হু ইজ দ্য চেয়াৰপাৰ্চন অফ দ্য মনিটাৰী পলিচি কমিটি অফ ইণ্ডিয়া মনিটাৰী পলিচি কমিটি অফ ইণ্ডিয়াৰ যিটো চেয়াৰপাৰ্চনটো তেখেত কোন হয় তেখেত হৈছে RBI গভৰ্ণৰ হ'ব অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ RBI গভৰ্ণৰ হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট আহিলে 40 নম্বৰ কুৱেশ্যনটো সুধিছে আণ্ডাৰ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যনছ ফাণ্ডামেণ্টেল ডিউটিজ আৰ এনফৰ্চেবল বাই তো কাৰ দ্বাৰা এনফৰ্চেবল হয় হাই কোৰ্টছৰ দ্বাৰা সুপ্ৰিম কোৰ্টছৰ দ্বাৰা নে এইবিলাক এনফৰ্চেবল নহয় নে ডিষ্ট্ৰিক্ট কোৰ্টছৰ দ্বাৰা এইবিলাক এনফৰ্চেবল হয় তো এইবিলাক এনফৰ্চেবল নহয় ফাণ্ডামেণ্টেল ডিউটিজবিলাক এনফৰ্চেবল নহয় দেই নেক্সট আহি গ'ল আপোনালোকৰ 41 নম্বৰ কুৱেশ্যন যাম তো তাৰ আগতে এইখিনি চাই ল'ব পাৰে যিহেতু আমি পৰীক্ষাটোৰ এনভাইৰনমেণ্ট সৃষ্টি কৰি মক পেপাৰসমূহ ৰেডি কৰি আছিলোঁ আৰু মক পেপাৰ নহয় কেৱল মক পেপাৰ নহয় মক এক্সাম আমি কণ্ডাক্ট কৰি আছোঁ চ' 3 দিন মক এক্সাম হৈ গৈছে যদি ল'ব বিচাৰে লৈ ল'ব সেই 3খন পেপাৰ আপোনালোকে অন স্পট লাভ কৰিব আৰু বাকী 7 দিন এক্সাম দিয়াৰ সুবিধা লাভ কৰিব আমি তাৰ বাবে এনেকুৱা ধৰণৰ মক OMR চিট আমাৰ ফালৰ পৰা পাব্লিছ কৰা হৈছে আৰু সেই ব্লেংক OMR চিটত আপোনালোকে ফিল আপ কৰি পানি 6 বজাৰ ৰাতি 6 বজাৰ পৰা এক্সামটো হয় 8 বজালৈকে তো সেই সময়ছোৱাত আপোনালোকে কৰি পানি আপোনালোকে OMR চিটখন আমাক ছাবমিট কৰিব লাগে নেক্সট আহিলে 41 নম্বৰ কুৱেশ্যন হুইচ ডিষ্ট্ৰিক্ট ইন আছাম হেজ নো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ তো কোনখন ডিষ্ট্ৰিক্টৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ নাই তো ইণ্টাৰনেশ্যনেল বৰ্ডাৰ এতিয়া ধুবুৰী আছে কৰিমগঞ্জ আছে তিনিচুকীয়াৰ ইণ্টাৰনেশ্যনেল বৰ্ডাৰ নাই আৰু কামৰূপৰো নাই গতিকে দুইটা অপশ্যনেই শুদ্ধ উত্তৰ হ'ব ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 42 নম্বৰ কুৱেশ্যন তাতে সুধিছে হু ইজ দ্য কাৰেণ্ট ডিৰেক্টৰ জেনেৰেল অফ দ্য পুলিচ অফ আছাম
টু ডিজিপি বুলি যেটো কোৱা হয় ডিজিপি কোন হয় কাৰেন্ট তো হেতেও হৈছে হৰমিত সিং ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 43 নম্বৰ কোৱেশ্চন 43 নম্বৰ কোৱেশ্চনৰ খুলিছে the reign of which Ahom king marked the beginning of the Hinduism to the reign of which Ahom king marked the beginning of the Hinduism তো হিন্দুইজমৰ কোনে আৰম্ভ কৰিছিল সুদাংফাই আৰম্ভ কৰিছিল বামুণী কোঁৱৰ বুলি যাক কোৱা হয় তো বামুণী কোঁৱৰ বুলি কাক কোৱা হয় হেতু আহিব পাৰে তো বামুণী কোঁৱৰ বুলি সুদাংফাক জনা যায় আৰু সুদাংফাই কি কৰিছিল সিঙৰি ঘৰ উঠা প্ৰথাটো আৰম্ভ কৰিছিল ঠিক আছে 44 number question of is Majuli's Auniati Hotra were established during the reign of which Ahom king to Majuli jikhon Auniati Hotra ekhon establish kora hoisile kar homoyot to ekhon Joyda Singho homoyot kora hoisile Joyda Singho Ahom namtu Sutamla asile ঠিক আছে তো অপশন এটো জয়ধ সিংহ হ'ব শুদ্ধতৰ ঠিক আছে ইয়াতে ভুল হৈ আছে শিৱ সিংহ নহয় জয়ধ সিংহ নেক্সট আহিলে 45 নম্বৰ কোৱেশ্চনত which is India's first paperless budget first paperless budget আমাৰ ইন্ডিয়াৰ কোনটো হয় 2021-22 বৰ্ষৰ যেটো বাজেট আছিল হেতু first paperless budget আছিল next when did Suez Canal open Suez Canal কেতিয়া ওপেন কৰা হৈছিল Suez Canal ওপেন কৰা হৈছিল 1869 চনত ঠিক আছে Suez Canal লে কাক কানেক্ট কৰে আপোনালোকে জানে নে মেডিটেৰিয়ান সি আৰু ভূমধ্য সাগৰ আৰু ৰেড সি ঠিক আছে আশা কৰিছো সকলোখিনি কোৱেশ্চন আপোনালোকৰ ইজি গতে লাগিছে নেক্সট আহিলে আপোনালোকৰ ওয়াৰ্ল্ড ৰেড ক্ৰছ ডে ঘৰ দিয়ে কথা কৈছে এটো খুব সুধি থকা কোৱেশ্চন ওয়াৰ্ল্ড ৰেড ক্ৰছ ডে কেতিয়া পালন কৰা হয় 8 মে তাৰিখে ওয়াৰ্ল্ড ৰেড ক্ৰছ ডে পালন কৰা হয় আমি সকলোৱে জানো আপোনালোকে ক'বচোন 3 মে তাৰিখে কি দিৱস পালন কৰা হয় ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ হিউয়েন সাং ভিজিটেড হুইচ ইউনিভাৰ্সিটি হিউয়েন সাঙে নালন্দা ইউনিভাৰ্সিটি ভিজিট কৰিছিল অপশন সি উইল বি দা কাৰেক্ট আনসাৰ নেক্সট আহিলে আপোনালোকৰ গৰিয়খী মেগাজিনখন পাবলিশ কৰে এভৰি গৰিয়খী এখন মেগাজিন আছে অসমীয়া তো এখন এভৰি মন্থত পাবলিশ কৰা হয় এখন মন্থলি এখন মেগাজিন হয় সো মেগাজিনৰ ওপৰত কোৱেশ্চন হ'ব চাই ল'ব বিবেক এক্সপ্ৰেছ ৰানছ বিটুইন বিবেক এক্সপ্ৰেছখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈকে ৰান কৰে নেক্সট আহিলে হুইচ ইজ নট এন বেংকিং টাৰ্মিনলজি কোনটো এটা বেংকিং টাৰ্মিনলজি নহয় কেৱাইসি হয় কেৱাইসি ফুলটো আমি পঢ়ি আহিছো নো ইওৰ কাস্টমাৰ আৰটিজিএছ হয় ৰিয়েল টাইম গ্ৰছ সেটেলমেন্ট এনইএফটি হয় আৰু সিটিং অৰ্ডাৰটো নহয় ঠিক আছে নেক্সট আহিলে কেসিসি ফুল মিনিংটো হৈছে কিষাণ ক্ৰেডিট কাৰ্ড গতিকে গভৰ্ণমেণ্ট যিবিলাক স্কিম ৰিসেন্ট স্কিম বিলাক বেছিকে প্ৰকাশ কৰিব গভৰ্ণমেণ্ট স্কিম বিলাকৰ ওপৰত চাই ল'ব আপোনালোকে ঠিক আছে নেক্সট যদি চাওঁ আপোনালোকৰ ইন সিভিল ওয়াৰ্ডটোৰ ফুল মিনিংটো কি মই এটো সিভিল ওয়াৰ্ডটোৰ ফুল মিনিংটো এটা ভিডিওত আমি ইতিমধ্যে আলোচনা কৰি আহিছো তো সিভিল ওয়াৰ্ডটোৰ ফুল মিনিংৰ সি ওয়াৰ্ডটো হৈছে সি মানে হৈছে ক্ৰেডিট আমি যদি গোটে ফুল মিনিংটো চাওঁ সিভিল মানে হৈছে ক্ৰেডিট ইনফৰমেশন বুৰেও ইন্ডিয়া লিমিটেড ক্ৰেডিট ইনফৰমেশন বুৰেও ইন্ডিয়া লিমিটেড নেক্সট এমএমআইডি মানে হৈছে মোবাইল মানি আইডেন্টিফায়াৰ ঠিক আছে অপশন বি উইল বি দা কারেক্ট আনসার হ'ব নেক্সট আহিলে 55 নম্বৰ কোৱেশ্চন প্ৰেজেন্ট গভৰ্ণৰ অফ আসাম এতিয়া গভৰ্ণৰ কোন হয় তেওঁ হৈছে লক্ষ্মণ প্ৰসাদ আচাৰ্য অপশন সি উইল বি দা কারেক্ট আনসার নেক্সট 56 নম্বৰ কোৱেশ্চন কি দিয়া আছে কোনটো জোনাকি মেগাজিনৰ লগত ৰিলেটেড নহয় তো জোনাকি যুগৰ ত্ৰিমূৰ্তি কথা আমি শুনিছো চাগে চন্দ্ৰকুমাৰ গোলাই লক্ষ্মীন্দৰ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী কিন্তু নীলমণি ফুকন নহয় অপশন বি টো শুদ্ধ উত্তৰ হ'ব নেক্সট আহি গ'ল আপোনালোকৰ 57 নম্বৰ কোৱেশ্চন কনস্টিটিউয়েন্ট এছেম্বলি অফ ইন্ডিয়া ওয়াজ ফৰ্মড বাই কোনে ফৰ্ম কৰিছিল কনস্টিটিউয়েন্ট এছেম্বলি তো এটো হৈছে কেবিনেট মিছন 1946 ত আহিছিল হয়নে নেক্সট আহি গ'ল আপোনালোকৰ 58 নম্বৰ কোৱেশ্চন ৰিকেটছ বেমাৰটো কি ডেফিচিয়েন্সি হয় ভিটামিন ডেফিচিয়েন্সি হয় ভিটামিন ডি ডেফিচিয়েন্সি হয় ঠিক আছে 59 নম্বৰ কোৱেশ্চনটো ৰংঘৰ কোনে বিল্ড কৰিছিল প্ৰমোদ সিংহই ৰংঘৰ বিল্ড কৰিছিল অপশন বি টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে নেক্সট যদি আমাৰ 60 নম্বৰ কোৱেশ্চন এসএসসি আসাম আমাৰ যেটো সৰ্ব শিক্ষা অভিযান তো তাৰে ব্র্যান্ড এম্বাসেডৰ কোন হয় তো লামলিনা বৰগোহাঁই হয় ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ ফাৰ্ষ্ট চিফ মিনিষ্টাৰ অফ আসাম এটো আৰু মই কোৱাৰ কোনো প্ৰয়োজন নাই তো গোপীনাথ বৰদলৈ ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 62 নম্বৰ কোৱেশ্চন আসামিজ পাৰ্সনস হু জয়েন্ট দাণ্ডি মাৰ্চ কোনে জয়েন কৰিছিল লীলাধৰ বৰুৱা তো কোনে অসমী মানুহ কোন ঘুৰণীয়া মেজমেল ৰাউণ্ড টেবুল কনফাৰেন্স
কনফাৰেন্সত আছিল তো তেওঁ চন্দ্ৰধৰ বৰুৱা কনফিউজন ক্ৰিয়েট নকৰিব এইকেইটা কোৱেশ্যনৰ কনফিউজন মই দেখো মানুহবিলাকৰ নেশ্যনেল পুলিচ একাডেমি কোড আছে কি বুলি ৰিনেম কৰা হৈছে চৰ্দাৰ বল্লভভাই পেটেল একাডেমি বুলি বৰ্তমান ৰিনেম কৰা হৈছে চৰ্দাৰ বল্লভভাই পেটেল বুলি একাডেমি বুলি ৰিনেম কৰা হৈছে নেক্সট আহিছে আপোনালোকে ইউনিটি ডে কাৰ স্মৃতিত পালন কৰা হয় মোক কমেন্ট কৰিবচোন 31st of অক্টোবৰত পালন কৰা হয় ইউনিটি ডে নেশ্যনেল ইউনিটি ডে ডিয়েগো মাৰাডোনা বিলংছ টু হুইচ কাউন্ট্ৰি ডিয়েগো মাৰাডোনা তো তেওঁ ফুটবলৰ লগত জড়িত তো তেওঁ আৰ্জেন্টিনাৰ পৰা বিলং কৰে আৰ্জেন্টিনাৰ পৰা আৰু কোন মোষ্ট পপুলাৰ এগৰাকী ফুটবলাৰ বিলংছ কৰে কোন কবচোন মক টেষ্টৰ সময়সূচী আপোনালোকৰ এখিনি দিয়া হৈছে 15 জুনত মক পেপাৰ 1 হৈ গৈ আছে 17 জুনত 2 হৈছে 18 জুনত অৰ্থাৎ কালি 3খন হৈছে আৰু 20 জুনৰ পৰা আপোনালোকৰ 6 বজাৰ পৰা 8 বজালৈকে বাকিখন হ'বলৈ বাকি আছে আপোনালোকে পাই যাব আৰু যি সকলে এতিয়াও লম বুলি ভাবি আছে মক পেপাৰসমূহ এতিয়ালৈ লৈ ল'ব পাৰে এই 3খন মক পেপাৰ যিখন হৈ গ'ল লগালগ আপোনালোকে পেমেন্ট কৰাৰ লগালগ মক পেপাৰসমূহ পাই যাব আৰু বাকিখন আপোনালোকে এজ এ মক এক্সাম হিচাপে দিব পাৰিব লাইভ মক এক্সাম 65 নম্বৰ কোৱেশ্যনত আহিলে হুইচ অফ দা ফলোইং ইজ নট এ প্ৰাইভেট বেংক তলৰ কোনটো এটা প্ৰাইভেট বেংক নহয় তো এছবিআই এটা প্ৰাইভেট বেংক নহয় ঠিক আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ আৰটিজিএছ ৰ আৰ ৰ ফুল মিনিংটো কি অলপ আগতে কৈ আহিছো ৰিয়েল টাইম কষ্ট সেটেলমেন্ট সো আৰ হ'ব ৰিয়েল নেক্সট আহিলে এনইএফটি ফুল মিনিং কি এনইএফটি ফুল মিনিংটো হৈছে নেশ্যনেল ইলেক্ট্ৰনিক ফাণ্ড ট্ৰান্সফাৰ অপচন এ উইল বি দা কাৰেক্ট আনসাৰ জালিয়ানৱালাবাগ মাছাকাৰ অকাৰ্ডন কিমান চনত জালিয়ানৱালাবাগ মাছাকাৰ হৈছিলে 13 এপ্ৰিল 1999 ঠিক আছে নেক্সট আহি গ'ল আপোনালোকৰ 69 নম্বৰ কোৱেশ্যন ভূপেন হাজৰিকা ব্ৰিজৰ লেন্থটো কিমান হয় ক'ত আছে এটো ধলাহদিয়াত আছে ইয়াৰ লেন্থটো হৈছে 9.15 কিলোমিটাৰ নেক্সট আহি গ'ল কেপিটেল অফ দা ইউক্ৰেইনৰ কেপিটেল হৈছে কিয়েভ ঠিক আছে আপোনালোকে এবাৰ কিন্তু ষ্ট্ৰেইট হয় ষ্ট্ৰেইট অফ হৰমুজ তাৰ ওপৰত অকমান চাই থব ঠিক আছে প্ৰেসিডেন্ট অফ ৰাছিয়াৰ প্ৰেসিডেন্ট বৰ্তমান কোন হয় ভ্লাদিমিৰ পুতিন অপচন এ উইল বি দা কাৰেক্ট আনসাৰ তেওঁৱে আছে 56th জ্ঞানপীঠ এৱাৰ্ড ৰেচিপিয়েন্ট কোন হয় নীলমণি ফুকন ঠিক আছে কিমান চনত পাইছিলে তেওঁ 2021 ত পাইছিলে 181 নাম্বাৰ ইজ ৰিলেটেড টু ওমেন হেল্পলাইনৰ লগত জড়িত সো অপচন বি হ'ব শুদ্ধ উত্তৰ ওমেন হেল্পলাইন 74 নম্বৰ কোৱেশ্যন ভাৰত ৰত্ন এৱাৰ্ডেড 2024 চনত কোনে ভাৰত ৰত্ন লাভ কৰিছিল আমাক হেতু সুধিছে 2024 ত সুধিছে 2025 টোকে আমি সুধি দিছো 2025 ত এমএস স্বামীনাথনে লাভ কৰিছে ভাৰত ৰত্ন তেওঁৰ লগতে বহু কেইজনে লাভ কৰিছে তো সেইখিনি চাই ল'ব এটো 25 ৰ সুধিছো দেই আমি নেক্সট আহি গ'ল আপোনালোকৰ 75 নম্বৰ কোৱেশ্যন হৰাইঘাট পেটেল 1671 ত হৈছিলে তো কোন আছিল তেতিয়া আহোমৰ ৰজা উদয়াদিত্য সিংহ নেক্সট আহিলে 76 নম্বৰ কোৱেশ্যন হৰাইঘাট পেটেল কাৰ মাজত হৈছিলে আহোম আৰু মোগলৰ মাজত হৈছিলে ঠিক আছে এছবিআই হেড অফিচ ক'ত আছে এছবিআই হেড অফিচ আছে মুম্বাইত আমি সকলোৱে জানো আৰু যদি চাও আসাম লোকসভা আৰু বিধানসভা ৰাজ্যসভাৰ গোটেইখিনিয়ে সিটসমূহ হৰিছে অসমত লোকসভাৰ সিট আছে আপোনালোকৰ 14খন বিধানসভাৰ সিট আছে 126 আৰু ৰাজ্যসভাৰ আছে 7খন 14 126 7 হ'ব শুদ্ধ উত্তৰ নেক্সট আহি গ'ল আপোনালোকৰ 79 নম্বৰ কোৱেশ্যন প্ৰান্তিক মেগাজিন কেতিয়া পাবলিশ কৰা হৈছিল তো প্ৰান্তিক মেগাজিনখন পাবলিশ কৰা হৈছিল 1981 চনত প্ৰান্তিক মেগাজিন পাবলিশ কৰা হৈছিল নেক্সট 80 নম্বৰ কোৱেশ্যন কনকলতা বৰুৱা জয়েন হুইচ মুভমেন্টত কোনটো মুভমেন্টত কনকলতা বৰুৱা জয়েন কৰিছিল টু কুইট ইণ্ডিয়া মুভমেন্ট আৰু তাতে তেওঁ শহীদ হৈছিল সো মানে আসলে ভিডিওটো যদি আপোনাকে মক পেপাৰসমূহ লম বুলি ভাবে তেতিয়া হলে এটো আমাৰ WhatsApp নম্বৰ তাতে আপোনাকে মেছেজ এটা ড্ৰপ কৰিলে হ'ব গোটেইখিনি তথ্য আপোনাকে গম পাব আৰু এটো আমাৰ মেইল আইডি সো ইমানে আসলে মই ভাবিছো ভিডিওটো ভাল লাগিলে আৰু কোৱেশ্যনবোৰ এনেকৈ আহে একেবাৰে ইজি কোৱেশ্যন যদি ভালদৰে প্ৰিপাৰেচন কৰি আছে ডেফিনেটলি আপোনালোকে এক্সামটো ক্ৰেক কৰিব পাৰিব আৰু যেনেকৈ ধৰণে পঢ়ি আছে হেখিনি যিমান পাৰে ৰিভিজন কৰক এতিয়া আৰু আমি যিমান পাৰো আপোনালোকক এই কোৱেশ্যনসমূহৰ আৰ্হিত অন্য ধৰণৰ ভিডিও বনাবলৈ চেষ্টা কৰিম কাৰণ ইয়াতে প্ৰতিটো কোৱেশ্যন এটা সিভিলৰ সি স্টেন্ডছ ফৰ তেনেকুৱা ধৰণৰ গোটেই এব্ৰিভিয়েচন বিলাক যদি উলিয়াই পিনে যদি আমি ভিডিও বনাই দিও সুবিধা হ'ব আপোনালোকৰ এতিয়া নেক্সট কোৱেশ্যন যদি চাও আপোনালোকৰ ইয়াতে
বেংকিং টাৰ্মিনলজি গোটেই কুৱেশ্যনসমূহ চাব পাৰোঁ এতিয়া মেগাজিন অসমীয়া মেগাজিনৰ ওপৰত খুব কুৱেশ্যন সুধিছে তাৰ গোটেই মেগাজিনসমূহ উলিয়াই যদি চাই লওঁ আমি কুৱেশ্যনসমূহ তেতিয়াহ'লে আপোনালোকৰ নিশ্চিতভাৱে সুবিধা হ'ব চ' এইখিনি কৰিম যদি আপোনালোকে বিচাৰে কমেণ্ট কৰিব তেনেকুৱা ধৰণৰ ভিডিঅ' যদি লাগে তেতিয়াহ'লে ডেফিনেটলি আমি সেইখিনি কৰিবলৈ আমি সাজু আছোঁ তো ইমানে আছে ভিডিঅ'টো থেংক ইউ ছ' মাছ চি দ্য নেক্সট ভিডিঅ'